দুৰ্ভাগ্যই লগ নেৰা এটি দুৰ্ভগীয়া পৰিয়াল। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত। চিকিৎসাৰ নামত ঘৰ মাটি বিক্ৰী কৰি সৰ্বশ্ৰান্ত পৰিয়ালটো। যোৰহাটৰ কৰঙা হাতীচুঙি গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল। পৰিয়ালটো বিপদে লগ এৰা নাই। কেইবা বছৰমানৰ আগত নিজ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰাৰ পাছতেই এতিয়া পৰিয়ালটোলৈ পুনৰ আহিল কালমানিশা। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী দোল পাচনি বৰ্তমান আক্ৰান্ত খাদ্যনলীৰ কৰ্কট ৰোগত। এখন গাড়ী চলাই পৰিয়াল পোহপাল দি থকা দোল পাচনি এই ৰোগত আক্ৰান্ত হোৱাৰ পিছতেই পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোৰ। নিতৌ চিকিৎসাৰ নামত প্ৰয়োজন হৈছে বহু অৰ্থৰ। নিজৰ খেতি মাটি বিক্ৰী কৰি চিকিৎসাৰ বাবে অৰ্থৰ যোগাৰ কৰিছে যদিও এই অৰ্থ পৰ্যাপ্ত নোহোৱাত মূৰে কপালে হাত দিছে দোল পাচনি আৰু তেওঁৰ সহধৰ্মিনী অৰ্চনা পাচনিয়ে। সেয়ে কাষ চাপিছে সংবাদ মাধ্যমৰ। সংবাদ মাধ্যমৰ জৰিয়তে দুৰ্ভগীয়া পৰিয়ালটোৱে চিকিৎসাৰ বাবে অৰ্থৰ সাহায্য বিচাৰি স্থানীয় বিধায়ক, স্বাস্থ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে। লগতে দল সংগঠন বা সদাশয় ব্যক্তিয়ে যদি সহায় কৰি পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব বিচাৰে তেন্তে আমাৰ স্ক্ৰীণত দিয়া একাউণ্ট নম্বৰ 9954503987 এই গুগল পে' নাম্বাৰত প্ৰয়োজনীয় অৰ্থ প্ৰদান কৰিবলৈ পৰিয়ালটোৱে অনুৰোধ জনাইছে। হয়তো আপোনালোকৰ কিঞ্চিত সহায়ৰ বাবে পৰিয়ালটো পুনৰ জি উঠিব। মোৰ নাম শ্ৰী দোল পাচনি। মই কৰঙা হাতীচুঙি কমা গাঁৱৰ পৰা কৈছোঁ। মই কৰ্কট ৰোগ আক্ৰান্ত হৈ আছোঁ জুলাই 17 তাৰিখৰ পৰা। এতিয়াও মই গুৱাহাটী বি-বৰুৱাত দেখুৱালোগৈ। তাৰপিছত তাত ট্ৰিটমেণ্ট কৰি মোক যোৰহাট এই কেঞ্চাৰ হস্পিটেললৈ পঠিয়ালে। তাত এতিয়া মই কেমো লৈ আছিলোঁ 7টা, ৰেডিয়েশ্যন দিছিলে 28টা। তাৰে আকৌ মোক হেৰি কৰিলে, এই মানে CT স্কেন কৰালে। আকৌ গাটো ভাল নোহোৱা হ'ল, মানে গাটো ভাল হোৱা নাই। আকৌ এতিয়া কেমো দিছে। নমস্কাৰ, মোৰ নাম অৰ্চনা পাচনি। মই হাতীচুঙি কমাৰ গাঁৱৰ নিবাসী আৰু মোৰ হাজবেণ্ডৰ নাম দোল পাচনি। তেখেত আজি জুলাই মাহৰ পৰা তেওঁ কৰ্কট ৰোগত ভুগি আছে, খাদ্যনলীৰ কৰ্কট ৰোগত ভুগি আছে। গতিকে আমি তেওঁক ট্ৰিটমেণ্ট চলাই থকা হৈছে যোৰহাট কেঞ্চাৰ হস্পিটেলত। এতিয়া ট্ৰিটমেণ্ট চলাই থকা হৈছে আৰু তেওঁ মানে কি হৈছে, আমি মানে তেনেই দুখীয়া পৰিয়াল হয়, বৰ কষ্টৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। তেওঁক মানে সাধাৰণ গাড়ী এখন চলাই পেলাই আমি জীৱন নিৰ্বাহ কৰিছিলোঁ। কিন্তু এতিয়া তেওঁ এই অসুখটো হোৱাত তেওঁ আজি ইমান দিনে গাড়ী চলাবলৈও যাব পৰা নাই। মানে আমাৰ কোনো উপাৰ্জনৰ পথ বন্ধ হৈ গ'ল। গতিকে আমি তেওঁক মানে ট্ৰিটমেণ্ট কৰিবলৈ একেবাৰে অসমৰ্থ, কাৰণ আমাৰ মাটি বাৰীও নাই। আগতে আছিলে, মোৰ 10 বছৰৰ আগতে মোৰ ল'ৰা এটা মানে তেওঁকো মই ট্ৰিটমেণ্টেই কৰি থাকিলোঁ। জন্মৰ পিছতে তাৰ জণ্ডিছ ফৰ্ম হৈ তাক মই 11 বছৰ ট্ৰিটমেণ্ট কৰি থাকিলোঁ। আৰু সেই তাৰ কাৰণেও গোটেই সম্পত্তি যিকণ আছিলে সেইকণো মই বিকিবলগীয়া হ'ল। গতিকে এতিয়া মই সৰ্বশ্ৰান্ত হৈ পৰিছোঁ। আমাৰ গোটেই পৰিয়ালটো ট্ৰিটমেণ্ট কৰিবলৈ তেওঁক অসুবিধা হৈছে, কাৰণ ল'ৰাটোৰ ক্ষেত্ৰতে যিখিনি আছিলে সকলো শেষ হৈ গ'ল। এতিয়া মোক মানে মই অসমবাসী ৰাইজৰ ওচৰত মই থিয়দঙা দিছোঁ, যাতে মোৰ এই মানুহজনক এই অসুখটোৰ পৰা মই বচাবলৈ যে তেখেতসকলে মোক যে সকলো ওলাই আহি মোক তেখেতসকলে যেন সহায় সহযোগ আগবঢ়ায়। কাৰণ মই একেবাৰে সৰ্বশ্ৰান্ত হৈ পৰিছোঁ, কাৰণ মোৰ মানুহজনৰ এতিয়া জীৱনটো ৰক্ষা কৰিবলৈ মই চিন্তিত হৈ পৰিছোঁ। যিহেতুকে মোৰ একো নাই, আৰু সৰু ল'ৰা এটা আছে, মোৰ ক্লাছ 4ত পঢ়িছে সি বৰ্তমান, সিও তেনেই সৰু ল'ৰা। গতিকে মোৰ বৰ অসুবিধাত পৰিছোঁ, মানে তেনেই আমি দুখীয়া পৰিয়ালৰ হয়। গতিকে চলিবলৈ মেলিবলৈ বৰ দিগদাৰ হৈছে। আৰু আপোনালোকেতো জানেই যে কেঞ্চাৰ ৰোগটো কিমান মানে মেডিচিন দৰৱবিলাকৰ বিৰাট ব্যয়বহুল এটা খৰচ। গতিকে আমি আজি এতিয়া অসমৰ্থ হৈ গৈছোঁ সেইটো বহন কৰিবলৈ। গতিকে বহুতেই অসুবিধা হৈ পৰিছোঁ। সেইটো কাৰণে আপোনালোকক মই কাতৰে অনুৰোধ জনাইছোঁ যে সকলোৱে যাতে ইয়াৰ দ্বাৰা মই
মাননীয় মুখ্যমন্ত্ৰীকো মই আমাৰ হেমন্ত বিশ্ব শৰ্মাদেৱকো মই অনুৰোধ জনাইছোঁ যে আমাক সহায় কৰক আৰু এই পৰিয়ালটো এই মহা বিপদৰ পৰা ৰক্ষা কৰক। আৰু টাইম অফ আছামকো মই ইয়াৰ দ্বাৰা ধন্যবাদ জনাইছোঁ যে তেখেতসকলে মোৰ এই বিপদৰ সময়ত আমাৰ পৰিয়ালটোক সহায় সহযোগ আগবঢ়াবলৈ আগবাঢ়ি আহিছে। তেখেতসকলক মই নথৈ আনন্দিত, আনকি নথৈ ধন্যবাদ জনাইছোঁ ইয়াৰ পৰাই। গতিকে তেখেতসকলে এই বিপদৰ সময়ত আমাক সহায় কৰাৰ বাবে। আৰু মই মোৰ এই কি কয় আপোনালোকে মোক সহায় কৰিবলৈ মই মোৰ পাছবুকখন দি থোৱা আছে আৰু তাতে মই জিপে' নাম্বাৰ দিয়া আছে, মোৰ একাউণ্ট নাম্বাৰ দিয়া আছে। কোনো সদাশয় লোকে যদি মোক সহায় কৰোঁ বুলি ভাবিছে আপোনালোকে, গতিকে মোক এই তাতে সেই নাম্বাৰ মই তাত দি থোৱা আছে। গতিকে আপোনালোকে মোক তেনেদৰে সহায় কৰিব পাৰিব। আৰু মোক আৰ্থিকভাৱে যদি মোক অকণমান অনুদান, সকলোৱে যদি মোক অলপ অলপকৈ অনুদান আগবঢ়ায়, তেতিয়া মই মানুহজনৰ এই মানে চিকিৎসা সম্পূৰ্ণৰূপে মই কৰিব পাৰিম আৰু আমাৰ জীৱনটো এই বিপদৰ পৰা মানে বিপদৰ সন্মুখীনৰ পৰা মানে মুক্ত হ'ম। আৰু ইয়াৰ পৰা আপুনি যিহেতু আপোনাৰ ডাঙৰ পুত্ৰকো হেৰুৱালে, তাৰ পাছতে আপোনাৰ আকৌ নহ'লে এটা ধুমুহা বুলি ক'ব লাগিব, দ্বিতীয় ধুমুহা মোৰ এতিয়া ধুমুহা বুলি ক'ব লাগিব। স্বাস্থ্যমন্ত্ৰীক আপুনি ইয়াৰ যোগেদি কি জনাব? স্বাস্থ্যমন্ত্ৰীক মই ইয়াৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে তেখেতে আমাৰ এই বিপদৰ সময়ত আমাক সহায় কৰক। যিহেতু মই আগতেও ডাঙৰ ল'ৰাজনক তেনেকৈ হেৰুৱাইছিলোঁ বিপদৰ সময়ত। মই তেতিয়া কাৰোৰ পৰা মই সহায় পোৱাও নাছিলোঁ, বিচৰাও নাছিলোঁ বাৰু। কিন্তু এতিয়া মই মানে মোৰ কি হৈছে, মোৰ জীৱনটো একেবাৰে নচলা হৈ গ'ল। মানে মই চৰকাৰীভাৱে কিবা সহায় একো নাই পোৱা, মই এতিয়ালৈকে একো নাই পোৱা সহায় সহযোগ। কাগজ পত্ৰ দিছিলোঁ বাৰু কোনোবা জেগাত, কিন্তু মই এতিয়ালৈকে একো সঁহাৰি পোৱা নাই কাৰোৰ পৰা। মই সেইটো কাৰণে মানে বৰ বিমূৰত পৰিছোঁ। মানে দুই নাও দুই ভৰি হৈছে। মই এতিয়া কি কৰিম, মানে মই উপায় নাইকিয়া হৈছে, মানে উপায়বিহীন হৈ আপোনালোকৰ ওচৰ চাপিছোঁ। গতিকে আপোনালোকে যদি সকলোৱে অসমবাসীয়ে মোক এই বিপদৰ সময়ত যদি অকণমান সহায় সহযোগ কৰে, মই তেতিয়াহ'লে মোৰ পৰিয়ালটো এই বিপদৰ পৰা বাচিব। আৰু মই তাকে ক'লোঁ। ধন্যবাদ। স্থানীয় বিধায়ককো মই ইয়াৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে আমাৰ পৰিয়ালটো বচাওক। আপোনালোকে অন্ততঃ আমাক কিবা এটা সহায় সহযোগ কৰি পেলাই মোৰ মানুহজনৰ ট্ৰিটমেণ্টটো আগবঢ়াব পাৰোঁ। তাৰ কাৰণে মোক অকণমান সহায় কৰিলে, মোৰ ওচৰত খাৰা দি তেতিয়া মোৰ ভাল লাগিব। মানে আৰ্থিকভাৱে মোক সহায় কৰক আপোনালোকে। মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ এই চেনেলৰ দ্বাৰাই মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকক। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।